নমস্কাৰ আপোনাক সবে স্বাগতম জনাইছোঁ ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আমি কথা পাতিম অসম পলিটেকনিক পৰীক্ষা 2019 বৰ্ষৰ মেথছ পাৰ্টৰ ট্ৰিগনোমেট্ৰিৰ যিবোৰ কুৱেশ্যন আহিছে সেইবোৰ কুৱেশ্যনৰ কথা পাতিম, ঠিক আছে। তো আমি ইয়াতে অকল ট্ৰিগনোমেট্ৰি কুৱেশ্যনবোৰ আছে, বাকী কুৱেশ্যনবোৰ টপিক ৱাইজ এনেকৈ আহি থাকিব। আৰু ট্ৰিগনোমেট্ৰি মানে মেথছৰ এটা পাৰ্ট আহিছে আগতে, তো সেইটো পাৰ্ট চাবলৈ চাব পাৰে। সেইটাতেও 2019 বৰ্ষৰ 16 নম্বৰ আছে কুৱেশ্যনবোৰ, ঠিক আছে। তুমি চাও ফাৰ্ষ্ট কুৱেশ্যনটো কোৱা হৈছে কি ইফ সাইন থিটা প্লাস সাইন স্কোয়ার থিটা ইজ ইকুয়াল টু 1 দেন কস স্কোয়ার থিটা কস টু পাওয়ার থিটা হৈছে, ঠিক আছে। তো আমি এইটো এনেকৈ কৰিব পাৰোঁ। এইটো কৰা বহুত সহজ উপায় আছে। তো এটা এনেকৈ চাব পাৰে, cos square theta plus cos to the 4 theta, ঠিক আছে। এতিয়া এইটোক আমি এই লিখিব পাৰোঁ যে এইখিনি টাৰ্মক আমি কি কৰিব পাৰোঁ, এই টাৰ্মটোক আমি সাইন থিটাই লিখিব পাৰোঁ, সাইন থিটা। আৰু এই টাৰ্মটোক আমি কি কৰিব পাৰোঁ, যদি আমি কি কৰোঁ কস, মানে আমি এতিয়া কি কৰিছোঁ, আচ্ছা মই এইটো লিখি দিছোঁ বাৰু। আমি এতিয়া কি কৰোঁ প্ৰথম সাইন থিটা মানে যোনটো কস স্কোয়াৰ থিটাৰ ভেলু আছে সেইটোক আমি সাইন থিটা বুলি ইয়াতে লৈ লৈছোঁ, ঠিক আছে। তো সেই লৈ ল'লে আমি এইটো লিখিব পাৰোঁ যে সাইন থিটা, এইটো সাইন থিটা হৈ যাব, সাইন থিটা প্লাস কস টু দি পাৱাৰ 4 থিটা, আৰু সাইন থিটা হ'ল কস স্কোয়াৰ থিটা, কস টু দি 4 হ'লে কি হ'ব সাইন স্কোয়াৰ থিটা, সাইন স্কোয়ার থিটা। তো আমি জানো যে কি সাইন থিটা, ঠিক আছে, সাইন থিটা প্লাস সাইন স্কোয়ার থিটা ইজ ইকুয়াল টু 1, ঠিক আছে। তো আমি এইটো বস্তু প্ৰুভ কৰি ল'লোঁ যে সাইন থিটা ইজ ইকুয়াল টু সাইন স্কোয়ার থিটা ইজ ইকুয়াল টু 1, মানে কি এইটোৰ পৰা মানে এইখিনিৰ পৰা আমি এইটো পাৰ্ট ওলাব পাৰোঁ, আৰু এইখিনি পাৰে আমি এইটো ক'ব পাৰোঁ যে কি এইটো ক'ব পাৰোঁ যে সাইন স্কোয়ার থিটা প্লাস কস টু দি পাৱাৰ 4 থিটা ইজ ইকুয়াল টু 1, এইটো ক'ব পাৰোঁ, ঠিক আছে। এইটো হ'ল ফাৰ্ষ্ট মেথড। ইয়াৰ আৰু এটা মেথড আছে সলভ কৰা, সেইটো মেথড চাবা। তো সেইটো মেথড মই এতিয়া কৰাই দিছোঁ তোমালোকক। তো সেই মেথডটোত হ'ব যে আমি যদি যোনটো আগতে মই লৈ লৈছিলোঁ যে সাইন থিটা ইজ ইকুয়াল টু কস স্কোয়ার থিটা, ঠিক আছে। এতিয়া আমি কি দুফালে বৰ্গ লৈ লওঁ, স্কোয়াৰ কৰি লওঁ। তো সাইন থিটা হোল স্কোয়ার ইজ ইকুয়াল টু কস টু দি পাৱাৰ 4 থিটা, ঠিক আছে। এতিয়া আমি কি দেখিছোঁ যে এইটো কি আমি এই লিখোঁ সাইন স্কোয়ার থিটা ইজ ইকুয়াল টু কস টু দি পাৱাৰ 4 থিটা, অ'কে। এতিয়া আমি জানো যে সাইন স্কোয়াৰ আমি কি হিচাপে লিখিব পাৰোঁ 1 মাইনাছ কস স্কোয়াৰ থিটা, ঠিক আছে, আৰু ইজ ইকুয়াল টু কস টু দি পাৱাৰ 4 থিটা, অ'কে। তো ইয়াৰ পৰা আমি কি পালোঁ যে যিনে আমি এই টাৰ্মটো ইফালে লৈ যাওঁ, ঠিক আছে এনেকৈ লৈ যাওঁ। তো এইফালে এই টাৰ্মটো যদি ইফালে লৈ যাওঁ তো পজিটিভ হ'ব, মাইনাছ আছে। তো কস স্কোয়ার থিটা প্লাস
cos to the power 4 theta is equal to 1 তো এইটো হল आंसर ঠিক আছে তো আমি आंसर কি পালো ফার্স্ট কোশ্চেনটোৰ যে आंसर হল AB1 ঠিক আছে এইটা আমি নেক্সট কোশ্চেনটো চাম তো আপোনালোকে একবাৰ কোশ্চেন চাই লওক সলিউশনটো ঠিক আছে এটা আমি নেক্সট কোশ্চেনটো চাম আচ্ছা নেক্সট কোশ্চেনটো কোৱা হৈছে যে কি the value of theta which satisfy the equation cos theta is equal to 3 of sin theta আচ্ছা আমাক কৈছে কি cos theta is equal to √3 of sin theta ঠিক আছে আর আমার থিটার ভ্যালু দিয়া আছে 30 ডিগ্রি ঠিক আছে মানে মানি লো আছে মই এজিউম কৰিছো লেট লেট যে মই 30 ডিগ্রি ল এতিয়া চাবা 30 ডিগ্রি ললে কি হ'ব একচুয়ালি মই 30 ইকুয়াল লৈছো কাৰণ চাবা কিয় লৈছো কম পাবাই ঠিক আছে তোমালোকে বেলেগ বেলেগ ইংলিশ লৈ চাবা পাৰা যেতিয়া আমি cos 30 ডিগ্রি পুট কৰিম ঠিক আছে cos 30 degree is equal to √3 times of sin 30 degree আমি জানো যে কি cos 30 মান হয় √3 times of 2 √3 times of 2 আৰু sin 30 মান হয় তোমাৰ 1/2 ওকে তো আমি এপাই দেখিছো যে এই 2 কেনসেল আৰু এটা আমি কি পালো এইখিনি পার্ট না চাবা এইখিনি তো আগৰ কোশ্চেনৰ তো ইয়াবে আমি কি পালো যে √3 is equal to 3 পালো ঠিক আছে তো ঠিক আছে না তো বলো তো আমি এটা কি পালো যে কোন তো আমি কি পালো √3 সমান √3 তো আমি কোনটো থিটাৰ কোনটো এংগলৰ মানে থিটাৰ কোনটো ভ্যালুৰ কাৰণে আমি এই দুটা সমান পালো ঠিক আছে আমি পালো যে কি থিটা আমি 30 ডিগ্রি পুট কৰো ঠিক আছে 30 ডিগ্রি পুট কৰিলে আমি কি পাইছো এই √3 সমান পাইছো √3 √3 ঠিক আছে তো থিটা ভ্যালু 30 ডিগ্রি হলে আমি cos থিটা is equal to √3 sin থিটা পাম ঠিক আছে ইজি কোশ্চেন আছে এটো ঠিক আছে তো আমি আগৰ নেক্সট কোশ্চেনলৈ নেক্সট কোশ্চেনটো কোৱা হৈছে সো এইটো পার্ট মান এইখিনিটো হৈছে ঠিক আছে আমি এতিয়া নেক্সট কোশ্চেনটো চাম নেক্সট কোশ্চেনটো কোৱা হৈছে যে নেক্সট কোশ্চেনটো কোৱা হৈছে কি চাবা 1 plus 10 square a is equal to divided by 1 plus cot square a ঠিক আছে is equal to মান দিছে ঠিক আছে তো আমি জানো যে কি আমি 10 ক কি লিখিব পাৰো 1 plus sin square a divided by cos square a ঠিক আছে আৰু cotক 1 plus cos square a divided by sin square a এইটো লিখিব পাৰো ঠিক আছে যেতিয়া এটা আমি কি কৰিব আমি এলসিএম লব লাগিব হ্যাঁ এলসিএম ললে মই এলসিএম তো বাৰু লোৱা নাই ঠিক আছে এলসিএম ললে আমি आंसर পাম 10 square a এটা আমি এলসিএম লব লাগিব হ্যাঁ এলসিএম তো লৈ লিখা নাই আৰু आंसर হ'ব a 10 square a পাবা ওকে নেক্সট কোশ্চেন চাও নেক্সট কোশ্চেনটো কোৱা হৈছে the value of sin
স্কোয়ার 29 ডিগ্রি और प्लस साइन स्क्वायर 69 अच्छा भेरी भेरी इम्पर्टेन्ट बहुत इम्पर्टेन्ट क्वेश्चन हाँ ये क्वेश्चन तो एक इम्पर्टेन्ट एक्चुअली क्वेश्चन तो समथिंग रंग डेट एक्चुअली क्वेश्चन तो एनेकुवा हब लागिছিল हाँ किन्तु এইটো এনেকৈ লিখিব পাৰি साइन स्क्वायर 29 डिग्री प्लस साइन स्क्वायर 61 এইটো ফৰ্মটো সলভ কৰিব পাৰি हाँ ठीक আছে তো एक्चुअली এইটো এনেকৈ লিখিব পাৰি চোৱা যে साइन स्क्वायर 29 ठीक है और प्लस 61 आम कि लिखिब पारो 61 एक्चुअली तो 691 ना 61 हम हाँ ये तो साइन स्क्वायर 61 तो ये चाबा आम 29 आम कि लिखिब पारो साइन स्क्वायर 90 minus 61 is equal to plus sin square 61 ठीक है sin square 90 minus theta is equal to sin theta ठीक है तो सॉरी मैं cos sin 90 sin square theta 90 minus theta is equal to cos square theta तो cos 61 plus sin square 61 तो मैंने cos square theta plus sin square theta is 1 ठीक है तो आंसर आई गल कि आई तुम्हार ए टू फॉर्म cos square theta plus sin square theta is equal to 1 ए टू फॉर्म तो आंसर हम तुम्हार सॉरी ठीक है इतना नेक्स्ट क्वेश्चन चाँ मैं नेक्स्ट क्वेश्चन तो कैसे और ये मैं लास्ट क्वेश्चन तो अच्छा ये बार तुम्हारे लिखी ला तो मैं तो राफ कर दिन ना ठीक है तो राफ कर दूँ अच्छा आम इतना चाम ये क्वेश्चन तो कैसे कि इफ tan थीटा प्लस cot थीटा इक्वल टू देन द वैल्यू ऑफ थीटा ठीक है क्वेश्चन तो इम्पर्टेन्ट है ठीक है और क्वेश्चन तो अकमान लेंथी है प्रसेस तो ठीक है तो एक्चुअली लास्ट क्वेश्चन तो अलग लाहे धीरे कर पारो आराम से चाह थका तो तो आमक अच्छा मैं लिखी লৈছো tan थीटा प्लस cot थीटा इज इक्वल टू 2 এতিয়া চাবা আমি tan थीटा x বুলি মানি ল tan थीटा इज इक्वल टू x ठीक है तेरे cot थीटा कि हम 1/x ठीक है इतना आम कि कैसे cot थीटा प्लस tan थीटा प्लस cot थीटा इज इक्वल टू तो x प्लस 1/x इज इक्वल टू 2 बुझी पासा इतना कि कम मैं इतना एलसीएम लम तो एलसीएम लगे कि हम x और x स्क्वायर प्लस x स्क्वायर 1 इज इक्वल टू 2 ठीक है इतना अच्छा इतना नालागे ठीक है इतना कि करें ये एक्स तो ये पेन लै जाम तो ये पेन माइनास कर दीम तो माइनास कर माने कि चाह एक्स स्क्वायर प्लस 1 इज इक्वल टू 2x ठीक है
ইয়াতে লিখি দিছোঁ এতিয়া কি হ'ব x² প্লাছ 1 মাইনাছ 2x ঠিক আছে এতিয়া আমি এইটো লিখিব পাৰোঁ ঠিক আছে x² মাইনাছ 2x প্লাছ 1 তো এইটো a প্লাছ b a মাইনাছ b হোল স্কুৱেৰ আছে ফৰ্মত আহিছে তো a মাইনাছ b হোল স্কুৱেৰ a মাইনাছ b হোল স্কুৱেৰ ইজ ইকুৱেল টু 0 ঠিক আছে এতিয়া আমি এইটো দেখিছোঁ না a মাইনাছ b হোল স্কুৱেৰ মানে x মাইনাছ 1 হোল মাইনাছ x মাইনাছ a 1 হোল স্কুৱেৰ এইটো ব্ৰেক পেলটো পাম a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মাইনাছ 1 b স্কুৱেৰ প্লাছ 1 মাইনাছ 2ab 2 ইনটু x 1 ইনটু 1 ঠিক আছে তো এইটো ফৰ্মত আহিব চ' আমি ইয়াৰ পৰা কিমান ভেলু পাম xৰ ভেলু পাম x ইজ ইকুৱেল টু 1 ঠিক আছে আমি কি ধৰিছিলোঁ x কি ধৰিছিলোঁ cot theta is equal tan theta is equal to x so এতে লিখি দিছোঁ tan theta is equal to x to tan theta is equal to 1 so theta is equal to tan inverse 1 to tan inverse 1 और एंगल है तुम्हारा 45 tan inverse 1 मान है 45 डिग्री ठीक है तो आंसर हो तुम्हारा C 45 डिग्री तो ये हल आंसर ठीक है अलग लेंदी आसिल ठीक है इजी आसिल कुछ बेसि लेंदी आसिल नासिल কিন্তু এটোৱে অলপ জানিব লগা আছিল যে একচুয়ালি এই বস্তুটো যোনটো tan ইনভাৰ্সৰ মান একচুয়ালি ক্লাস 10 ত নাথাকে ক্লাস 11 আছে তো এইটো অলপ জানিব লগা বস্তু আছিল তোমালোকৰ চাগে যে এইটো বস্তু কি হল তো একচুয়ালি আমি জি বস্তু থাকে যেনে আমাৰ 10 থাকে তো তাৰে tan ইনভাৰ্সও থাকে হ্যাঁ ইনভার্স থাকে তো এই বস্তু মানে ক্লাস 11 ত পাবা যেটা নাপাবাই চাগে তুমি পঢ়িলে কিন্তু এইট ক্লাস 11 ত পঢ়ায় ঠিক আছে তো এইটো হল এনসার ঠিক আছে তো চাই লবা ঠিক আছে এইটো ঠিক আছে তো তোমালোকে ভিডিওটো চালা তো এতিয়া আমি লাষ্ট অকমান মই কৈ দিওঁ যে আমি ম্যাথছৰ এইটো হতে দুটা পাৰ্ট আহিছে ঠিক আছে আৰু আমি এটা প্ৰাইভেট কোৱেশ্চন কমপ্লিট কৰিছো এটা পাৰ্ট আহিব তাতে অকল কিছুমান সাৰ্কুলাৰ কোৱেশ্চন থাকিব ঠিক আছে লাষ্ট পাৰ্ট চাগে তাৰছত এটা পাৰ্ট চাগে দিব বাৰু কেজন কোৱেশ্চন পাওঁ আৰু বাকি আৰু নাহে ম্যাথছৰ এটা পাৰ্ট আহিব পাৰে ফিজিক্সৰ এটা আহিব এটা পাৰ্ট আহিব ইয়াৰ নেক্সট আমি এই তোমালোকৰ এইটো কমসে কম তোমাৰ জুনৰ মাহত পাই যাবা এইটো এই কথাখিনি নেক্সট আমি এটা পাৰ্ট আনিম এইটো হ'ব তোমাৰ কোৱেশ্চন বেংক কি হ'ব কিছুমান আনসলভ কোৱেশ্চন তোমালোকক মানে মই দিম ফাৰ্স্ট তাৰছত তোমালোকে মই ভিডিও পজ কৰিবা তাৰছত কোৱেশ্চন সলভ কৰিবা যদি হয় তো মই ভিডিও সলিউশন দিম তো এনেকৈ ম্যাথছৰ আহিব আৰু ঠিক আছে ম্যাথছৰ আহিব তাৰছত আমি ট্ৰাই কৰিম ফিজিক্স কেমিষ্ট্ৰি না ম্যাথছৰ ফাৰ্স্ট আহিব ম্যাথছৰ ঠিক আছে তো এইটো জুলাই তোমালোকৰ 7 তাৰিখৰ ভিতৰত এই কথাখিনি পাই যাবা ঠিক আছে তো এই ভিডিওটো তোমালোকে নিজৰ লগ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওবোৰ আহি থাকিবা ঠিক আছে থ্যাংক ইউ